তোর বাহাদুরি দেখাই দিলি মানিসু সালা বহুত তাগতওয়ালা ইন্সপেক্টর আছো लेकिन एको फायदा নাই ওরে হাত বহুত লম্বা ইচ্ছা করে তোক মই হাওয়া কৰি দিব পাৰো হাওয়া তই মোক হাওয়া কৰিবি তোৰ সন্মুখত আজি জন থিয় হৈ আছে ট্ৰিগাৰ টিপিলে তোৰ লাও ফুলা উৰি যাব এইবোৰ গুণ্ডাগিৰি কৰি খাবলৈ লাজ নাপাও লাজ আরে লাজ শরম এই সব বাচ্চাতে জ্বলাই দিল ইন্সপেক্টর মোর জন্ম কত জানো স্টেশনত কাটিল হট ট্রেনৰ ডাব্বাত মোর মা পাগলী ভিক্ষারিণী যেদিন ধৰি খোজ কাঢ়িব শিকিছো সেইদিন ধৰি কামাইছো মানুহৰ ভৰিত ধৰি ধৰি ভিক মাগিছো লাজ আরে লাজ সালা তহঁতৰ নিচিনা শরীফ মানুহৰ লাগিব লাগে যি নেকি আমাক পাইদা কৰি দুনিয়াৰ জুঠা খাবলৈ এৰি দিয়ে লাজ আখুই बहुत खालो इंस्पेक्टर जूठा बहुत खालो এতিয়া সালা কাঢ়ি খাও বাঘৰ মতন শিকাৰ কৰি খাও কিন্তু মোৰ এৰিয়াত মই কোনো ধৰণৰ ইলিগেল কাম হ'বলৈ নিদিওঁ সব বন্ধ হ'ব লাগিব মই বন্ধ কৰিম যদি একো কাম বিচাৰি নাপাওঁ তেনে ৰিক্সা চলা ঠেলা চলা ৰিক্সা হয় ইন্সপেক্টৰ হয় আরে এখন শহৰত যিমান ৰিক্সাওয়ালা আছে না মোৰ আঙুলিৰ ইশাৰাত উঠা বহা কৰে আৰু তই কৈছ মই সিহঁতৰ ৰিক্সা চলাম উঠিবি মোৰ ৰিক্সাত বহুত মজা লাগিব উঠিবি তোক উঠাম ৰিক্সাত নহয় হাতত হেণ্ডকাফ লগাই চৰকাৰী গাড়ীত উঠাম 2 নম্বৰী মদৰ ধান্দা কৰ হা লোকেল মদৰ ব্যৱসায় কৰ আজি যদি প্ৰমাণ হৈ যায় যে তই 2 নম্বৰী বিজনেছ কৰ তেনে তোক মই সুচৰাই থানালৈ লৈ যাম বহুত গৰম তেজত বহুত গৰম আছে হাতত চৰকাৰী পিস্তল আছে না আরে আহিবি না কেতিয়াবা সিভিল ড্ৰেছত সেইদিনা দিল বাহাদুৰৰ বাহাদুৰি দেখাই দি স্যার নাপালো হে স্যার একো নাপালো হা না না একো নাপালে মানে নহয় স্যার মদৰ গিলান এটাও বিচাৰিয়ে নাপালো স্যার ইয়াত বাৰু ভাতি আছে মই বিচাৰি ইনফৰমেশ্যন দিলে নেকি বাৰু নিশ্চয় কিবা খেলি মেলি হৈছে মাজত কোনোবা সোমাইছে কোন কোন হ'ব পাৰে দত্ত স্যার মই আকৌ কেনেকৈ জানো আরে মুখ সুসুরাই খালালে নিবি ওই এটা নিজে ভিজা মেকুরি হৈ উভতি যা নাযাও তোৰ লগত মোৰ বহুত হিচাপ কৰিবলগীয়া আছে আৰু আজিয়েই কৰিম তই মোক চৰকাৰী পাৱাৰ পাই শক্তিশালী হোৱা বুলি নাভাবিবি তোৰ দৰে চৰিত্ৰহীন এটাৰ বাবে মোক বেলেগৰ শক্তি নালাগে এইখিনিলৈ থানালৈ যাওঁ মই গৈ আছো ইয়াত কোনো চৰকাৰী মানুহ থাকিব নালাগে যাওক ইয়াৰ লগত মোৰ কেইটামান ব্যক্তিগত কথা পাতিবলগীয়া আছে প্ৰশ্ন নকৰিব যাওক এতিয়া মই এজন সাধাৰণ মানুহ অকলে তোৰ সন্মুখত থিয় হৈ আছো চা লগত তোৰ কি ব্যক্তিগত কথা স্বপ্নালী বেজবৰুৱাক চিনি পাওঁ স্বপ্নালী বেজবৰুৱা বিয়া নোহোৱাকৈ সন্তানৰ মাক হোৱা স্বপ্নালী বেজবৰুৱা সমাজৰ লেই লেই চেই চেই খাই জীয়াই থকা স্বপ্নালী বেজবৰুৱা কি হ'ল চিনি নাপাওঁ স্বপ্নালী বেজবৰুৱা মই আচৰিত হৈছো তোৰ দৰে এটা গুণ্ডাৰ পৰা মই তাই কেনেকৈ পৰিম তোৰ লগতো তাই কোনো ফালৰ পৰাই নিমিলে বয়সতো তই বহুত ডাঙৰ হবি তেনেস্থলত এই চালা লম্পট বয়সত তোতকৈ সৰু ছোৱালীজনীৰ জীৱনটো তই কিয় ধ্বংস কৰিলি কিয় এটা অবৈধ সন্তানৰ মাতৃ কৰিলি তোক মই শেষেই কৰি পেলাম চালা চৰিত্ৰহীন কোনৰে তই কোন তই তই স্বপ্নালীৰ কি হয় সম্পৰ্কত মই তাৰ ভায়েক হওঁ কিন্তু তোৰ সন্মুখত এতিয়া জম হৈ থিয় হৈ আছো গাঁৱৰ পৰা পঢ়িবলৈ এজনী সাধাৰণ ছোৱালী প্ৰেমৰ জালেৰে বন্দী কৰি তই তাইৰ জীৱনটো ধ্বংস কৰি পেলালি তাই আজি চকু পানী টুকি টুকি ভাত খাবলগীয়া হৈছে এটা অন্ধকাৰ ভৱিষ্যত লৈ তাই জীয়াই আছে আৰু তই চালা ৰং তামাচা কৰি জীৱনৰ মজা লৈ আছ নহয় তই পাৰিবি ৰে তই পাৰিবি তই তোৰ বাইক ন্যায় দিব পাৰি সেইকাৰণে মই তোৰ ওচৰলৈ আহিছো তই এতিয়া মোৰ লগত মোৰ বাইদেউৰ ওচৰলৈ যাব লাগিব গাঁৱৰ সমাজক সাক্ষী কৰি মোৰ বাইদেউক বিয়া কৰাব লাগিব তাই ৰুকা শিৰত তই সেন্দুৰ পিন্ধাব লাগিব
লাগিব বন্ধ কৰ যাৰ শিৰত তই সেন্দুৰ পিন্ধোৱাৰ কথা কৈছ না তাইক মই সদায় মোৰ বেহেনৰ আসনত ৰাখিছো মোৰ ভনী বুলি ভাবো তাইক ভনী তাৰমানে তোৰ ককাই দৰে তই চাগে ভাবি ললি যে তাইৰ বাচ্চা তোৰ বাপেক মই নহয় নেকি অভিনয় নকৰিবি মিছা নামাতিবি বিশ্বাস কৰ ৰে বিশ্বাস কৰ তাইৰ বাচ্চা তোৰ কপালত তাৰ জাৰজৰ লেবেলখন নালাগে সেইবাবে তাৰ বাৰ্থ চাৰ্টিফিকেটত তাৰ বাপেকৰ নাম দিল বাহাদুৰ লিখি দিছিল 5 মাহ তাইক মই মোৰ লগত ৰাখি নিৰাপদে বাচ্চা জন্ম দিছিল তেনে কোন বাইদেউ সুধিলে বাইদেউ নামটো কিয় নকয় কিয় তাৰ পৰিচয় নিদিয়ে ভয়ত তাইৰ লগতে বাচ্চাটোৰ লগতে গোটেই খানদান চেছ কৰি দিয়াৰ ভয়ত মোৰ বিশ্বাস হৈছে তই পাৰিবি এই হাৰামদাদাক চুচৰাই আনি তোৰ বায়েৰ শিৰত সেন্দুৰ পিন্ধাব পাৰিবি আৰু এইটো কামত তোক মই সহায় কৰিম এই দিল বাহাদুৰৰ দুৱাৰ তোৰ বাবে সদায় খোলা থাকিব বাইদেউ জহন নামৰ ৰাস্তালৈ ঠেলি দিয়া সেই লম্পটটোৰ নাম কি তই মোক তাৰ নামটো ক দিল বাহাদুৰ বাইদেউক তোক তই ভনী বুলি ভাব 5 মাহ নিৰাপদে ৰাখি তই এজন ককায়েকৰ পৰিচয় দিছ গতিকে তাইৰ ভৱিষ্যতৰ কথা ভাবি মোক নামটো ক তাইক শান্তিৰে জীয়াই থাকিবলৈ মোক নামটো ক মই তোক হাত জোৰ কৰিছো দিল বাহাদুৰ তই মোৰ পৰা কথা নুলুকুৱাবি বিশ্বাস আছে যোনেই নহওক কিয় যিমানেই শক্তিশালী নহওক কিয় তাক মই কৰায়ত্ব কৰিমেই দিল বাহাদুৰ তই মোক তাৰ নামটো ক দিল বাহাদুৰ কি নাম তাৰ গৌতম বৰুৱা MLAৰ পুতেক গৌতম বৰুৱা অন্যায় অনিয়ম হত্যা ধৰ্ষণ বিৰোধী মাঝি অপৰাধী সাধারণ ডেন্সারে সিদিনা মোক যিখিনি অপমান কৰিলে ইয়াৰ তোক যদি মই নুতুলো তেতিয়াহ'লে মোৰ ভিতৰৰ মানুহটোৱে মোক আহিব কাপোৰ বুলি আজি তুমি তাইৰ লগত বিশ্বাস বৰাবৰ কৰিলো আৰু তাইক নাচিবলৈ ইয়ালৈ অনা হৈছে বুজিছ আৰু তাইক আনিবলৈ এখন ড্ৰামা কৰিব লগা আছে নিজকে সতী সাবিত্ৰী দেখাব আহে ছাৰ কিন্তু তাই আজি গম পাব তাই কিমান সতী বন্ধু এইটো খালী হৈ আছে দেখোন আমাৰ দাম নাযায় কি নকলে বোলে গাড়ী মোৰ কি হয় মই নাযাওঁ কিন্তু এই মালটো খাই দিয়াৰ লগে লগে মোৰ মানুহটো কিবা ৰোমান্টিক হৈ যাওঁ আৰু মোৰ এই ৰোমান্টিক মনটোক যদি কোনোবাই আঘাত দিবলৈ চেষ্টা কৰে তেতিয়া মই মানুহটো কিবা পাগলৰ দৰে হৈ পৰোঁ পশুৰ দৰে হিংসু হৈ পৰোঁ বাঘে যেনেকৈ খেদি খেদি চিকাৰ ধৰাৰ পাছত নেফানেফ কৰি পেলাই মোৰো তেনেকৈ ফালি পেলাবলৈ মন যায় ইয়াত যে আমি আছো এই কথাটো তাই নাজানে হা তাই ডেন্স গ্ৰুপৰ মালিককে লগ কৰিবলৈ আহিছে মালিক টকা আনিবলৈ আহিছে কিন্তু আজি তাই ইয়াৰ পৰা কি লৈ যাব প্ৰথমতে মুখখন নেদেখুৱাবি চিকাৰ খোৱাৰ আগতে যে চিকাৰীয়ে চিকাৰক লৈ অলপ খেলে তেনেকৈ আমিও অকণ খেলি লওঁ তেতিয়াহে মজাটো লাগিব মুখখন নেদেখুৱাবি আপোনাৰ সময় নাই বুলি কোৱাৰ
মই নিজে আহিম কিন্তু এনেকৈ পইচা নিবলৈ আহিবলৈ মই বৰ বেয়া পাওঁ কিন্তু উপায়ো নাই মাৰ ঔষধ শেষ সেইকাৰণে আহিম মই মাতিলেতো তুমি নাহাই তোমাৰ ডেন্স গ্ৰুপৰ মালিকে মতা বুলি কোৱাতে আহিছা নহয় যে তাৰমানে আপুনি মুখখন ভালকৈ দেখুওৱা নাই যে আপুনি ৰঞ্জন বৰুৱা নহয় নেকি সৰু কথা তোৰ দৰে এজনী সাধাৰণ ডেন্সাৰক এৰাতি হোটেলৰ কোঠাত ৰখাটো মোৰ কাৰণে সৰু ভালেৰে মাতিছিলো অপমান আজি যাওঁ বুলিয়ে তই ইয়াৰ পৰা যাব নোৱাৰ মোৰে শুকাই থকা হৃদয়খনত তই আজি পানী ঢালি জীপাল কৰিব লাগিব আৰু এই জীপাল হৃদয়ত মৰহি থকা গোলাপজোপা ফুল ফুলিব লাগিব আৰু এই ফুলৰ সুবাসন মোৰ মন গহন মলমলাই থাকিব লাগিব সুগন্ধি এটামান খাই লোৱা না সকলো অৱকাশ নহ'ব কোৱা নাই তই মোক কি বুলি ভাবিছ বাৰমণিকা বুলি ভাবিছ নেকি প্ৰয়োজনত দেহৰ তেজ বিক্ৰী কৰি মই মাৰ ঔষধ কিনিম কিন্তু মোৰ দেহটো মই কাকো স্পৰ্শ কৰিবলৈ নিদিম এই কি কৰিবি নিজকে আমাৰ পৰা কেনেকৈ বচাবি কোনে উদ্ধাৰ কৰিব আহিব তোক বন্ধু নিজৰ চৰিত্ৰক লৈ বহুত খামান্তি আছে না তোক আজি এৰিবলৈ অনা নাই বুজিছ তোৰ পৰি থকা সকলো সপোন শেষ কৰিবলৈ আহিছ মই বৰ দুখীয়া ঘৰৰ ছোৱালী মোক সৰ্বনাশ কৰি পথৰ ভিক্ষাৰী নকৰিব যাবলৈ দিয়ক সতী দেখাব আহিছ সাবিত্ৰী মনে মনে আছো কিয় হেল্ল' গান বাজিছে আৰে এইবোৰ কি ধেমালি কৰি আছো গম পাইছো তই মোৰ প্ৰেমত হাবুডুবু খাই আছো চিন্তা নকৰিবি মই তোৰ কথা নভবা নহয় দিনটোত এবাৰ হ'লেও তোৰ কথা মনত পেলাওঁ গতিকে যি বুজিব লগা আছে বুজ আৰু এই গান বন্ধ কৰাৰ কি ক'ব লগা আছে সোনকালে কওক মোৰ বহুত কাম আছে হেল্ল' टिप टिप बरसा पानी अरे पानी में आग लगाई बहुत घमंडी আছিল না ले अरे जा হেল্ল' নিশ্চয় কিবা বিপদত পৰিছে টেলিফোন এক্সেঞ্জৰ লগত যোগাযোগ কৰক গাড়ী উলিয়াওক মই বৰবাদ হৈ গলো
মই যে মোৰে হৈ থাকিবি বাল্যকালৰ পৰা আমাৰ গঢ়ি উঠা বন্ধুত্ব আজি প্ৰেমলৈ সলনি হ'ল আৰু এই প্ৰেম ইমান থুনুকা নহয় যে আঘাত লাগিলে ভাঙি যাব সকলো বাধা বিঘিনি অতিক্ৰম কৰি হ'লে মই নিজৰ পৰিৱেশ ৰাহুল মই এই কেছটো ৰেজিষ্টাৰ হোৱাটো বিচাৰো দোষীয়ে শাস্তি পোৱাটো বিচাৰো মোক বলাৎকাৰ কৰা দুজনক তুমি শাস্তি দিয়া বা নহয় কোন আছিল তোক সৰ্বনাশ কৰা সেই অসুৰকেইটা কোন আছিল দীপৰাজ আৰু গৌতম বৰুৱা মোক এৰেষ্ট কৰিছে হাৰামজাদাই মোক চিনি পোৱা মোক এৰেষ্ট কৰিছে ইতিমধ্যে মই এৰেষ্ট হোৱাৰ কথা মোৰ দেউতাই গম পাই আছে আৰু দেউতা হোৱাৰ পাছত সি ইয়াৰ পৰা কুকুৰৰ দৰে নেকি পেলাই যাব লাগিব চাই চালা বেয়া নাপাবা একদম ইচ্ছাৰ বিৰুদ্ধে কৰিবলগীয়া হৈছে দিনটোৰ খাতিৰত কৰিবলগীয়া হৈছে আৰু আপুনিও মানে কি মানুহ কি হ'ল ছোৱালীজনীক আৰু ৰেপ কৰাৰ পিছত তেনেকৈ কৰিব লাগে আরে তাই যে এনেকৈ নিজৰ বৰ্তমানৰ কথা চিন্তা নকৰি পুলিচৰ আগত মুখ খুলিব কেনেকৈ জানো গম পালেতো তাতে মাৰি ডেড পঠিয়াই নোহোৱা কৰিলো এটা তাই কিন্তু এতিয়া কি কৰিছে আপোনালোকক ৰিলিজ কৰাৰ ব্যৱস্থা সিহঁতক হেণ্ডকাপ কৰি লকাপত ভৰাই দিয়ক লকাপত সোমাব লাগিব ছাৰে কৈছে নহয় সোমাব লাগিব এশ গৰু মাৰিলে যে বাঘৰৰ মৰণ হৈ কথাষাৰ প্ৰমাণ পালে নে আপুনিতো কম গৰু মৰা নাই মোক চুপৰি পাইছ পুলিচৰ কথা দিছ দিছো তইও নাবাচিবি তোৰ এই ইউনিফৰ্ম খুলি তোক ইয়াৰ পৰা উলংঘ কৰি নি আছো চাই তাক এই বেল্টেৰে টিকিট লগাই কুকুৰৰ দৰে চুচৰাই দিম মই তই মোক উলংঘ কৰিবি তোক প্ৰতিটো বাৰত ডাবুল হিচাপ দিব লাগিব খুদে মোৰে বাহিৰ কৰি আছো চাই ভৰাই দিয়ক জীৱনতে তাকে কৰি যাবি আমি চকু মুদি চাই থাকিম তোৰ লগত মোৰ বহুত অংক মিলাবলগীয়া আছে তোক দেখি মোৰ বাইদেউৰ শিৰৰ উশাহ সেউতা দললৈ মনত পৰিছে চকু পানী টুকি টুকি ভাত খোৱা মুহূৰ্তবোৰলৈ মনত পৰিছে আৰু তই চালা চৰিত্ৰ বহুত মাৰিছে হে MLA ছাৰৰ ল'ৰা কথাটো বৰ যাৰে পুতেক নহওক কিয় এনেকুৱা ক্ৰিমিনেলৰ শাস্তি ইয়াতকৈ দুগুণ বেছি হ'ব লাগে সেইটো হয় মই অলপ দিম নেকি মই অলপ ছাৰ MLA ছাৰ আহিছে ছাৰ মোৰ কিন্তু বৰ ভয় লাগিছে ছাৰ মানুহটো ডেকা কালতে পুতেকৰ দৰে আছিল যেন পাইছোঁ খং উঠিলে কাক কি বকে একো ঠিক নাই মুখখন এতিয়াও ছাৰ বৰ লেতেৰা কোন হাৰামজাদাই মোৰ ল'ৰাক গ্ৰেপ্তাৰ কৰিবলৈ সাহস কৰিছে এই ধৰ্মেশ্বৰ বৰুৱাৰ ল'ৰাক গ্ৰেপ্তাৰ কৰি কোনে নিজৰ মৰণ মাতি আনিছে কোনে আপুনি মই গ্ৰেপ্তাৰ কৰিছোঁ মোৰ কলিজা কম নহয় মোৰ সন্তান এজন MLAৰ সন্তান বুলি জনাৰ পাছতো তই মোৰ ল'ৰাক গ্ৰেপ্তাৰ কৰি সাহসৰ পৰিচয় দিছ নহয় কি অপৰাধত তই মোৰ ল'ৰাক লগত ভৰাইছ আপোনাৰ ল'ৰাই এজনী ছোৱালী বলৎকাৰ কৰি আধামৰা কৰিছে বৰ্তমান তাই চিভিল হস্পিটেলত ভৰ্তি হৈ আছে আপোনাৰ ল'ৰা লম্পট গুণ্ডা চৰিত্ৰহীন হয় অন্ধকাৰ কি প্ৰমাণ আছে মোৰ ল'ৰাই বলৎকাৰ কৰা বুলি কি প্ৰমাণ আছে আশাই নিজ মুখেৰে ইয়াৰ নাম লৈছে ই বলৎকাৰ কৰা বুলি ষ্টেটমেণ্টত চহীও কৰিছে সেইবোৰ ষ্টেটমেণ্ট গুলিবাদ মিডিয়া আহি থানা পোৱাৰ আগতে মোৰ ল'ৰাক এৰি দে মোৰ পলিটিকেল কেৰিয়াৰৰ কথা আছে ইলেকশ্যন আহি আছে ইলেকশ্যনৰ আগতে এনেকুৱা কেছৰ বাবে অপজিট পাৰ্টিয়ে সুবিধা লোৱাটো মই নিবিচাৰোঁ চৰি কেছৰ চাৰ্জশ্বিট বনোৱা হৈ গৈছে জামিন ল'ব লাগিব চাৰ্জশ্বিট ল'ব নালাগে ফালি পেলাম চাৰ্জশ্বিট ফালি পেলাম অসম্ভৱ জামিন ল'ব লাগিব আৰু জামিন ল'লেও আপোনাৰ ল'ৰা নাবাচিব কাৰণ এইটো কেছ মই লৈছোঁ গতিকে ইয়াৰ বেয়া দিন আৰম্ভ হৈ গ'ল দেউতা যিমান পাৰে সোনকালে মোক ইয়াৰ পৰা উলিয়াই নিয়াৰ ব্যৱস্থা কৰা আৰু তাৰ পাছত ইয়াত মই কি কৰি আছো চাই থাকা মনে মনে থাক কিমান দিন কৈছো এনেকুৱা কামত মাত নামাতিবি যিবোৰ কামে মোৰ ৰাজনীতিক ক্ষতি কৰিব পাৰে মোৰ চিটটো তোক দিয়াৰ বাবে মই তলে তলে কামো আৰম্ভ কৰিছো তেনেস্থলত জামিনৰ কাগজ পাতিলৈ অতি সোনকালে মোৰ উকিল আহি পাব তই মোৰ ল'ৰাৰ গাত হাতো উঠাইছ নহয় থাৰ্ড ডিগ্ৰী এপ্লাই কৰিছ তোক মই
ট্ৰান্সফাৰ নহয়, ছাছপেণ্ড কৰা। যি মন যায় কৰি থাকক গৈ, কিন্তু আপোনাৰ ল'ৰা নাবাচিব। জন্মতে পণ্ডিতে ইয়াৰ জন্ম কুণ্ডলী কি লিখি দিছিল নাজানো, কিন্তু এতিয়াৰ পৰা ইয়াৰ কুণ্ডলী মই লিখিম। হাজৰিকা, ইয়াৰ কেছ ফাইলটো দি টেবুলত দেখক। কেছটো বৰ সহজতে নিচিকিব যেন পাইছোঁ, কাৰণ মই শুনা মতে বোলে সেই ছোৱালীজনীৰ লগত আমাৰ অফিচাৰৰ প্ৰেম আছিলে। গতিকে কেছটো আদালতলৈ যাবই। আদালত? নাই 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 নাই, এনেকুৱা হ'লে দেখোন মই বৰবাদ হৈ যাম। আদালত পোৱাৰ আগতেই এই কেছটো শেষ কৰিব লাগিব। সাক্ষী বাদী সকলো নোহোৱা কৰিব লাগিব। ছাৰ, তেনেহ'লে এটা কাম নকৰে কিয়? ছোৱালীজনীয়ে আদালতত মুখ খোলাৰ আগতে তাই মুখখনেই বন্ধ কৰি দিয়ক, খতম কৰি দিয়ক ছাৰ। ছোৱালীজনী এতিয়া ক'ত আছে? কেলে চিভিল হাস্পাতালত। সেইটো কম কাণ্ড হ'লনে? মোৰ কিন্তু মনটোৱে কৈছিলে হোটেলত নাচিবলৈ কৈছিল যেতিয়া তাই যে এদিন অবাতে যাব, মই কিন্তু মনে মনে ভাবিছিলোঁ চোৱাচোন, তাইক অকল ধৰ্ষণ কৰাই নহয় নহয়, শাৰীৰিক অত্যাচাৰো চলাইছিল। গোটেই গাটোতে চিগাৰেটৰ পুৰা দাগ, বৰ বেয়াকৈ মাৰিছিল তাইক। এখন গালটো একেবাৰে উখহি আছিল, কিন্তু মৃত্যু যে হ'ব মই সপোনতো ভবা নাছিলোঁ। আমাৰ ৰাহুলৰ লগত তাইৰ প্ৰেম আছিল নহয়, ৰাহুলটো একেবাৰে পাগল হোৱাতে হৈছে। তাকে সি নিজে কৰিছে বিচাৰ, অপৰাধীক কেতিয়াও ৰেহাই নিদিয়ে। চাই থাকিবা তোমালোকে। ভালেই হ'ল দিয়া, ভগৱানে যি কৰিছে ভালৰ কাৰণেই কৰিছে। ধৰ্ষিতা হোৱা ছোৱালী এজনী জীয়াই থকাটো কম কষ্ট কৰি লেই লেই চেই চেইটো খাবই লাগিব। তোমালোকৰ মাজত ভাল পোৱাটো কথা ভাবিলে বেয়া লাগিছে। বৰ ভাল ছোৱালী আছে। মোক বহুত ভাল পাইছে, কিন্তু ফাইটিং বাকী কামখিনি তই ভালকৈ কৰিব। মই চাই থাকিব নোৱাৰিম। এই চিন্তাত চলি থকা দৃশ্যটো তই জাননে এই সৰ্বনাশী কাণ্ডটো কোনে কৰিলে? কোনে আশাক বলৎকাৰ কৰিলে তই জাননে? কোনে? MLA ধৰ্মেশ্বৰ বৰুৱাৰ পুতেক গৌতম বৰুৱাই। আদালতত তাতে তাৰ নাম ল'ব নোৱাৰে, সেই প্ৰমাণ নোহোৱা কৰি পেলালে। মই বহুত কথা গম পাইছো মানে,
যিমানেই ধুমুহা নহওক কিয়, যিমানেই সন্মুখত বাধাৰ প্ৰাচীৰ থিয় নহওক কিয়, সকলো প্ৰাচীৰ ভাঙি মই তাক কৰায়ত্ব কৰিমেই, তাক মই শাস্তি দিমেই। কি কথা কৈ আছো ভাইটি? তই বোলে কি কথা কৈ আছ? তই মোক এবাৰ মা বুলি মাতচোন। মাজনী মাজনী তই মোক এবাৰ মা বুলি নামাত কিয় তই মোক এবাৰ মা বুলি নামাত? ভগৱানে মোৰ লগতে মোৰ কি ৰং চাইছে কল্পনা। এহেন গাভৰু ছোৱালীজনী মোৰ বুকুৰ উদং কৰি লৈ গ'ল। এতিয়া মোৰ বেমাৰী মানুহজনী কাৰ লগত জীয়াই থাকিম? কোনে আহি মোক মা বুলি মাতিব? আসামনালি মোক কোনে মা বুলি মাতিব? নাথাকো, ময়ো জীয়াই নাথাকো। তহঁতে মোক এই লগতে জীয়াই জীয়াই চিতাত তুলি দিবি। নাথাকো মই এই বাহিৰে জীয়াই থাকিব নোৱাৰো। নাযাওঁ, ভিতৰ লগত মই কাৰ লগত থাকিম? বিছনাখনত ধুনীয়াকে শুৱাই থাকে বল। কাষতে ময়ো শুই ল'ম। তাৰপিছত ঘৰটোকে চিতা বুলি ভাবি তহঁতে জুই লগাই দিবি। একেলগে দুইজনী পৃথিৱীৰ পৰা মৰিবলৈ জেগা নাপালি? MLA পুতেকৰ লটকন হৈ থাকি জোতা খাই খাই কি পাইছ তই? কি পালিয়ে? এতিয়া মনত পৰিছে? হোটেলৰ কোঠাটোলৈ মনত পৰিছে নে তোৰ? বৰ বেয়া অফিচাৰৰ পাল্লাত পৰিছ। যাক তহঁতে ৰেপ কৰিছিলি সেইজনী বিজবৰুৱা ছাৰৰ প্ৰেমিকা আছিল। তই নাবাচিবি তই। ক'ত আছে? তহঁতৰ পৰা মোৰ টেনচন হৈছে। চালা এটা কেছ শেষ হোৱাই নাই, জামিনত আছ, তাৰ পাছত আকৌ নকাবত সোমাবলৈ তই কি কাম কৰিলি? মই একো কষ্ট নাই। মিছাই কিবা এটা কেছ বনালৈ উঠাই দিছে। কি কেছত আনিছে ময়ো নাজানো।
মোৰ পৰা জোৰ কৰি কথা ওলাব খুজিছে গৌতমে ছোৱালীজনীক হত্যা কৰা বুলি মই ক'ব লাগে মোৰ পৰা জোৰ কৰি কথা ওলাবৰ কাৰণে মোক কেনেকৈ মাৰিছে চাওকচোন আংকেল মই কিবা কৈছ নেকি নাই কোৱা আংকেল নাই কোৱা নতুন অফিচাৰটোৱে মোক ধ্বংস কৰিহে এৰিব আগত ইলেকশ্যন তাৰ আগতে যদি মোৰ ল'ৰা ৰেপ কেছত জেইল হ'বলগীয়া হয় তেতিয়াহ'লে মই হৰাটো ফাইনেল এইটো কেতিয়াও নহ'ব কিবা এটা কৰিবই লাগিব হাজৰিকা আপুনি বাহিৰলৈ যাওকচোন এই দত্তৰ লগত মোৰ অলপ প্ৰাইভেট কথা আছে হ'ব ভাগ্য ভাল জেগাত পৰা নাই যিটো আমাৰ মাৰিছে নহয় জেগাত পৰা নাই বাহিৰলৈ প্ৰাইভেট কথা আছে কাটক আপোনালোকে পিছত অকণমান ভাগ দিব আকৌ প্ৰাইভেট কথা আকৌ দিব আকৌ মোক এই নতুন অফিচাৰটোক যেনেকৈ নহওক ছাছপেণ্ড কৰিব লাগে ট্ৰান্সফাৰ কৰিলে সি কেছটো শেষ নকৰাকৈ নাযাব ষ্টে অৰ্ডাৰ উলিয়াব গতিকে ছাছপেণ্ড কৰিবই লাগিব ট্ৰান্সফাৰ কৰাব পাৰিব কিন্তু ছাছপেণ্ড হ'ব হৈ যাব ইয়াৰ মুখেৰে কথা উলিয়াব খুজিছেতো ছোৱালীজনীক চিভিলত মৰুৱাই সকলো প্ৰমাণ শেষ কৰিব তাৰ পাছতো সি মোৰ ল'ৰাক জেইলত ভৰোৱাৰ বাবে পুৰা চেষ্টা কৰিছে দত্ত মই এটা গুলীত দুটা চিকাৰ কৰিম নুবুজিলো ছাৰ মাৰিছে নহয় মাৰিছে আংকেল বৰ বেয়াকৈ মাৰিছে এতিয়া মই গাৰ বিষত থাকিব পৰা নাই আংকেল ধৈৰ্য ধৰ তোৰ গাৰ বিষ অতি সোনকালে নোহোৱা হৈ যাব ধৈৰ্য ধৰ সোনকালে কিবা এটা কৰক দত্ত ছাৰ এটা কাম কৰক ইয়াক লকাপতে মাৰি পেলাও মুখ খোলাবলৈ মুখো নাথাকিব আৰু খোলা মানুহো নাথাকিব মানে ইয়াক ৰাহুল বেজবৰুৱাই টৰ্চাৰ কৰি লকাপতে মৰা বুলি প্ৰমাণ কৰে আৰু লগালগ ৰাহুল বেজবৰুৱা ছাছপেণ্ড তাৰ মানে কি মোৰ ল'ৰা বাচি চিন্তা নকৰিব কেছটো আদালতত উকিলে বেলেগ ধৰণে সজাই মোক বদনামী কৰিবলৈ অপজিট পাৰ্টিৰ কোনোবাই মোৰ ল'ৰাক টাৰ্গেট কৰি লৈছিল বুলি মিডিয়াৰ আগত ধুনীয়াকৈ বকি দিম বছ খেল খতম ৰাজনীতি ছাৰ বিনিময়ত মোৰ ৱাইফৰ কাৰণে চাকৰিৰ ব্যৱস্থা এটা কৰি দিলেই হ'ল নাই ইণ্টাৰভিউ এটা দিয়ে দিছে আপুনি খালি জাষ্ট চহীটো দিলে আৰু বুজিছো হ'ব হৈ যাব তাৰ মানে ৰাহুল বেজবৰুৱা ছাছপেণ্ড খেল খেলিলে এমএলএ ধৰ্মেশ্বৰ বৰুৱাই বৰ লেতেৰা গেম খেলি ভাবিছিলো তই তোৰ বাইক নিয়াই দিব পাৰিবি আৰামদায়ক চুচৰাই আনি তই শাস্তি দিয়াব পাৰিবি লেকিন তোৰ ছাছপেণ্ড কৰি কিৰকম তোৰ হাত ভৰি কাটি পেলালি দেখিবি চিন্তা নকৰিবি তোৰ লগত চৰকাৰী পাৱাৰ নাথাকিব পাৰে দিল বাহাদুৰৰ পাৱাৰ এতিয়াও খতম হোৱা ময়ো ইমান সহজে হাৰি যোৱা মানুহ নহয় এমএলএৰ বুদ্ধিৰ আগত দৌৰা মানুহ মই গতিকে এতিয়াও নাবাচিব গৌতম বৰুৱাক মই যিকোনো প্ৰকাৰে আদালতত খাৰা কৰামেই সি যে মোৰ আশাক বলৎকাৰ কৰি হত্যা কৰিছিল এই কথাটো মই আদালতত প্ৰমাণ কৰিমেই কোনে হাক কি প্ৰমাণ আছে
এপাত অস্ত্ৰ এতিয়াও মোৰ লগত আছে তাক জেইলত ভৰাবলৈ যথেষ্ট হ'ব আৰে কি আছে কোনে সাক্ষী আছে সময়ত বাহিৰ কৰিম কিন্তু তাৰ আগতে মই এটা খেল খেলিম গাঁৱৰ সমাজক সাক্ষী কৰি গৌতম বৰুৱাৰ মোক বাইদেউক বিয়া কৰাবলৈ বাধ্য কৰাম আৰে এইটো ময়ো বিচাৰিছো তাক মই চেলেঞ্জ কৰিছিলো যেনেকে নহওক ই তাৰ বাচ্চাৰ দায়িত্ব ল'ব লাগিব বাধ্য কৰাম MLA পুতেকক নিজেই সৈমান কৰাব কুকুৰৰ দৰে মোৰ পাছে পাছে গৈ সি বাইদেউহঁতৰ কাষ পাবগৈ কেৱল তই মোক এটা সহায় কৰিব লাগিব কৰিম ৰে কৰিম আৰে ছাছপেণ্ড হোৱাৰ পাছতো তই যুদ্ধ কৰিবলৈ যিৰকম কমৰ বান্ধিছ না এইখন যুদ্ধত তোক মই সহায় কৰিম ক কি কৰিব লাগিব এই বেগটো মই বহুত বিশ্বাসত তোৰ ওচৰলৈ আনিছোঁ দিল বাহাদুৰ আদালতৰ তাৰিখ নপৰালৈকে এই বেগটো মই তোৰ ওচৰত থকাটো বিচাৰোঁ আশাৰ হত্যাকাৰীক শাস্তি দিব পৰা সকলো প্ৰমাণ এই বেগটোত আছে আৰু মোৰ বিশ্বাস এই বেগটো তই নিৰাপদে ৰাখিব পাৰিবি আৰে তই মোক ইমান বিশ্বাস কৰিছ মোৰ দৰে গুণ্ডা বদমাছক তই ইমান বিশ্বাস কৰিছ তই মোক দিল লৈ গলি ৰে আৰে দিল বাহাদুৰ তোৰ ওচৰত চাৰা ফিদা হৈ গ'ল ফিদা কিন্তু এটা কথা নাপাহৰি এই বেগটোত কেৱল আশা হত্যাকাৰীক শাস্তি দিব পৰা প্ৰমাণেই নহয় ইয়াত মোৰ হেৰুৱা চাকৰি আৰু বাইদেউৰ শিৰৰ সেন্দুৰখিনিৰো প্ৰমাণ আছে গতিকে আৰু ক'ব নালাগে ৰে তই আৰু ক'ব নালাগে তই তোৰ ৰাস্তাত কাম কৰিছা এই দৰকাৰ হ'লে দিল বাহাদুৰে নিজৰ জান দি দিব লেকিন বেগ এতিয়া চাই থাক দিল বাহাদুৰ মই কি খেল খেলো মোক চাকৰিৰ পৰা আঁতৰাই সিহঁতে চাগে আনন্দত আত্মহাৰা হৈছে আশাৰ কেছটোৰ পৰা ৰক্ষা কৰাবলৈ চাগে শান্তিৰে টোপনি মাৰিছে কিন্তু সেই শান্তি অশান্তি দিবলৈ মই যে দুগুণ শক্তিৰে শক্তিশালী হৈ পৰিছোঁ সিহঁতে গমেই পোৱা এটা ফোন কল পোৱাৰ লগে লগে সিহঁতৰ ঘড়ীৰ কাটা ওলোটাকৈ ঘূৰা আৰম্ভ হৈ যাব হেল্ল' মই ৰাহুল বেজবৰুৱাই কৈছো ছাছপেণ্ডেড ৰাহুল বেজবৰুৱা ৰাহুল বেজবৰুৱা নিজৰ পোচাকযোৰতকৈ অহংকাৰ কৰা ৰাহুল বেজবৰুৱা তাৰ গৰমবিলাক কমিল নে পোচাকযোৰ পিন্ধি বৰ ডাঙৰ ডাঙৰ কথা কৈছিলি নহয় মোৰ ল'ৰাক এৰেষ্ট কৰিবলৈতো তোৰ হাত কপা নাছিল নহয় কিয় ছাছপেণ্ড হৈ যায় ভিছা মেকুৰী হৈ আছে নেকি তাক অলপ সাৱধানে থাকিবলৈ কোৱা দেউতা কিয় ফোন কৰিছ সকলো প্ৰমাণ শেষ কৰাৰ পাছত তোৰ হাতত এনে কি আছে যাৰ বাবে তই মোৰ ল'ৰা শাস্তি দিয়াবি ছাৰ বৰ ডাঙৰ ঘটনা এটা ঘটি গ'ল ছাৰ একেবাৰে নভবা ঘটনা এটা ঘটি গ'ল ছাৰ কি আশাৰ কেছ ফাইলৰ পৰা কেইখনমান ইম্পৰ্টেণ্ট কাগজ নোহোৱা হৈছে আশাই মৰাৰ আগতে দি যোৱা লিখিত স্বীকাৰোক্তিৰ কাগজখন ফাইলত নাই আৰু মোৰ বোধেৰে ছাৰ এইখন ৰাহুল বেজবৰুৱাই হাত কৰিছে মোক বৰবাদ কৰিম বুলি লাগিছে আগত ইলেকশ্যন তাৰ আগতে যদি নিউজৰ হেডলাইন হ'বলগীয়া হওঁ যে বিধায়ক ধৰ্মেশ্বৰ বৰুৱাৰ একমাত্ৰ সন্তান বলাৎকাৰ কেছত জেইললৈ যাবলগীয়া হ'ল এইটো নিউজ প্ৰচাৰ হোৱাৰ পাছত মোক কোনোবাই ভোট দিবনে অপজিট পাৰ্টিয়েতো কেছটোত ৰহন সানি 1-10 কৰিব যে এজন জননেতাৰ পুতেকে যদি বলাৎকাৰী হয় কেৱল বলাৎকাৰী নহয় ছোৱালীজনী হত্যাকাৰীও তেনে এজন অপৰাধীৰ পিতৃক ৰাইজ আপোনালোকে ভোট নিদিব এইবোৰ শ্লোগান নিদিবনে তুমি চিন্তা নকৰিবাচোন দেউতা কেছটো আদালত পোৱাৰ আগতে মই সকলো প্ৰমাণ নোহোৱা কৰি এনেকুৱা কাম নকৰিবি কেছটোত এতিয়া সকলোৰে চকু পৰি আছে হয় ছাৰ কেছটোৰ অনুসন্ধান ওপৰৰ পৰা চলাৰ সম্ভাৱনা আছে ছাৰ লকআপৰ ভিতৰত মানুহ এটা খতম কৰি দিয়াটো ইমান সৰু কেছ নহয় আপোনাৰ কথাত লাগি লোভত পৰি কামটো কৰি পেলালো কিন্তু এতিয়া মই যদি ফচো তেনেহ'লে দেখোন ছাৰ মোৰে জেল হ'ব গতিকে ফাইলটো বিচাৰি উলিয়াওক
বাকী কাম মই কৰিম, মই মেনেজ কৰিম। কিন্তু ফাইলটো ক'ত ৰাখিব পাৰে? ফাইলটো ছাছপেণ্ড হোৱাৰ দিন ধৰি বেজবৰুৱা ছাৰ তেখেতৰ কোৱাৰ্টাৰত নাই আৰু তেখেতৰ ঘৰ কোৱাৰ্টাৰৰ পৰা 12 কিলোমিটাৰমান দূৰৈ। আৰু ছাৰ তেখেত এনেকুৱা মানুহ নহয় যে ফাইলটো যায় তাৰে হাতত দি দিব। নিশ্চয় ফাইলটো লৈ কোনোবা নিৰাপদ স্থানত আশ্ৰয় লৈ আছে ছাৰ। গতিকে মানুহটোক বিচাৰি উলিয়াওক, যাওক। ৰ'ব এটা কাম কৰক, ছোৱালীজনীৰ নামটো কি আছে? য়েছ, আশাৰ ফাইলৰ পৰা কিছুমান ইম্পৰ্টেণ্ট নথি পত্ৰ নোহোৱা হোৱা বুলি ৰাহুল বেজবৰুৱাৰ নামত চাৰ্চ ৱাৰেণ্ট বাহিৰ কৰক আৰু সন্দেহজনক সকলো ঠাইতে তালাচী চলাওক। ৰ'ব আৰু দত্ত, আপুনি যদি মোক ফাইলটো আনি দিব পাৰে তেতিয়াহ'লে আপোনাক চহৰত ঘৰ মাটিৰ পৰা আৰম্ভ কৰি আপোনাৰ মিছেছৰ চাকৰিলৈকে মই কৰিম। চহৰত ঘৰ, মিছেছৰ চাকৰি, ছাৰ কথাটো ভাবিলে মনটো ভাল লাগি গৈছে। আপুনি কোনো টেনশ্যন নল'ব ছাৰ, মই ফাইলটো বিচৰাৰ ক্ষেত্ৰত মোৰ জান লগাই দিম। আপুনি আপোনাৰ ষ্টাইলত আগবাঢ়ক আৰু মই মোৰ ষ্টাইলত আগবাঢ়িম। মোৰ ষ্টাইল? তোৰ এইবোৰ অপৰিপক্ক কামৰ বাবে আজি মোৰ টেনশ্যনৰ শেষ নোহোৱা হৈছে। দত্ত, যাওক, কামত আগবাঢ়ক। ফাইলটো যেনেকৈ নহওক হাত কৰক। আদালতৰ তাৰিখ পৰাৰ আগতে ফাইল মোক লাগিবই। মালটো বৰ ভয়ানক বুলি সেইকাৰণে মই তাৰ নামটো লোৱা নাছিল। দিলবাদৰে কিয় আছে তাৰ নামটো ক'লে? এতিয়া কি পালে? তাৰ লগত সন্ধিয়া কৰিবলৈ গৈ ভাইটি চাকৰিটো গ'লে। এতিয়া আদালতৰ তাৰিখটো নোলোৱালৈকে সি পলাই ফুৰিব লগা হৈছে। বিপদে তাক চাৰিওফালৰ পৰা আগবঢ়াই ধৰিছে। ভাইটিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তাক সহজে বগৰাব নোৱাৰে। গাত ইউনিফৰ্মটো নাথাকিব পাৰে, কিন্তু চাবিচোন আদালতত সি হাজিৰ কৰাবই, দোষী শাস্তি দিব। তই চাই থাক। আৰু কেঁচুৱাতে কান্দি আছে, শুনা নাই? এনেকুৱা হোৱাই নোহোৱাই কান্দি থাকিলে মোৰ কিন্তু ভাল নালাগে। যোৱা তাৰ ওচৰলৈ যোৱা। তুমি প্ৰত্যেক কথাবিলাক ইমান গাত লগাকৈ কিয় কোৱা? কিয় নকম? ঘৰখনত থাকি আজিকালি অশান্তি লগা হৈছে। তাতে ভাইটিও পলাই ফুৰিবলগীয়া হৈছে। কোন মুহূৰ্তত আমিও বিপদৰ সন্মুখীন হ'ব লগা হয় তাৰো একো ঠিক নাই। এনেকৈ থাকিব পাৰি নেকি? জানো জানো, কিন্তু তুমি জানিব লাগে এনেকৈ অধিক সদায় কিয় নকম হে? পুলিচৰ গাড়ী এখন গুচি আহিছে। আমাৰ পুতুলি কোথায় আছে? বিশ্বাস নকৰে নহয় আপুনি? এতিয়া দেখিছেনে ঘৰখন এইবোৰ কিমান অশান্তি হৈছে? আমাৰ ভাইটি বন্ধু এইটো ৰাহুল বেজবৰুৱাৰ ঘৰ নহয় জানো? হয় হয়, মই ৰাহুলৰ ককাই। কওকচোন তাকবা কিয় বিচাৰিছে? সি কিন্তু আমি আহিলে চাগে নাই বুলি ক'বলৈ শিকাই থৈছে নহয় জানো? বিশ্বাস কৰক, সি সঁচাকৈ ঘৰত নাই। এতিয়া ক'ত আছে চাগে সেইটোও নাজানে। সিটো পুলিচ কোৱাৰ্টাৰতে থাকে। নাই নহয়, ছাছপেণ্ড হোৱাৰ দিন ধৰি তেখেত কোৱাৰ্টাৰত নাই। এনিৱে আমি তেখেতক বিচাৰি অহা নাই। দুখনমান অফিচিয়েল ইম্পৰ্টেণ্ট কাগজ বিচাৰি আহিছোঁ। আমাৰ হাতত চাৰ্চ ৱাৰেণ্ট আছে, গতিকে ঘৰটোৰ তালাচী চলাব লাগিব। তালাচী? তালাচী একো কিয় কৰে? ভাইটি ইয়াত নাথাকে বুলি দেখোন কৈছে। তাৰ পাছত আপোনালোকে তালাচীৰ কথা আপোনালোকৰ হাতত যদি কিবা ফাইল বা তেনে কোনো নথি পত্ৰ আছে আমাক দি দিয়ক, আমি তালাচী নচলাওঁ। তেনেকুৱা ধৰণৰ কোনো চৰকাৰী ফাইল ভাইটি আমাৰ হাতত দিয়া নাই। তেনেকুৱা কোনো কাগজ পাতি আমাৰ হাতত নাই। নাই নাই নহয়, নাই। কি চাই আছে? যোৱা তালাচী আৰম্ভ কৰা। খোৱা ঘৰ পাকঘৰ চব ভালকে তুমি চাবি দেৰি কৰিব নালাগে। এইবিলাক কেনেকুৱা কথা হয়নে? পুলিচ পাকঘৰটো সোমাবগৈ? উপায় নাই, আমাৰো মানে আপুনি বন্ধ কৰাই দিয়ক। নহয়, মই আৰম্ভ কৰিম এতিয়া। এই বিষয়ে মই অৱগত কৰা পাম লাগি আছো। নাপায় আৰু মই যিটো বুজিছো মোৰ ফৰ্মুলা মই ইউজ কৰিছো। মই ৰাহুলৰ ককাই। যদি ফাইলটো নাপাওঁ তেতিয়াহ'লে আপুনি আমাৰ লগত যাব লাগিব।
আৰু কোন ক'ত গ'ল প্ৰশ্ন নকৰিব যদি ফাইলটো নাপাওঁ তেতিয়ালৈকে আপুনি যাবই লাগিব শৰ্মা শুনিছে আপোনাৰ নেকি নহয় মোৰ ভণ্টিৰ কেছ কিন্তু আপোনালোকে এইবিলাক কথা কি উঠি আছে চৰকাৰী ফাইল বিচাৰি আহিছে ঘৰখনত তালাচী চলাইছে যদি পায় তেনেহ'লে আপোনালোকে লৈ যাওক আপোনাৰ ভাইটি ইমান পূৰ্বক নহয় যে আমি পৰ্ব ফাইলটো য'তে ত'তে পেলাই থৈ যাব কৈছিলোঁ নাপায় বুলি সি কোনোবা নিৰাপদ স্থানৰ ফাইলটো লৈ আত্মগোপন কৰি আছে আৰু সেই গোপন স্থানৰ পৰা তাক উদ্ধাৰ কৰাটো ইমান সহজ কথা নহ'ব তো দাদা এইবোৰ কি হৈছে বাৰু তালাচী লবৰ ভিতৰখন গোটেই লণ্ড ভণ্ড কৰিছে এইবোৰ বন্ধ কৰিবলৈ কওঁ কিন্তু নহ'লে নাই নাই গোটেইখন চাইছোঁ মই বাচন থোৱা ৰেকৰ্ড তলতো চাইছোঁ চাউল থোৱা টিংটোৰ পৰা আৰম্ভ কৰি দা গোটেইখন চাইছে নাই নাই হেৰি কৰো এই পাকঘৰত যে ৰাখি যে পকা কল আছিল যে দুটা খাইছোঁ দে ভোকতে তাৰমানে এইটো তোমাৰ ঘৰ এই মোৰ ভনী ৰাহুলৰ বায়েক এই চিনি পাই নেকি বায়েক দত্ত হয় আপোনালোক যাওকচোন মই অকণমান বহিব বিচাৰিছোঁ কিয় নাই নাই কথা আছে মই গৈছোঁ আপোনালোক যাওকচোন নহয় আগত সেই ইলেকশ্যন আহি আছে গতিকে MLA ছাৰৰ কথাটো অকণ ভাবিব জানো সেইকাৰণে অকণ বহিব বিচাৰিছোঁ যাওক আৰু গৌতম দা বাহিৰত যথেষ্ট সংখ্যক গাঁৱৰ মানুহ আছে তেওঁলোকৰ লগতো চিনাকি হ'ম প্ৰথমতে ঘৰৰ মানুহখিনিৰ লগত চিনাকি হৈ লওঁ নেকি অ'কে উপায় নাই আহিছোঁ দেই উপায় নাই উপায় নাই ক'ত আছিলা তুমি হা এনেকৈ নোহোৱা হৈ গ'লা যে সন্তান জন্ম দিলা অথচ মই আৰে মোকতো এতিয়া তুমি ফোন কৰিব পাৰিলাহেঁতেন তোমাৰ মোবাইলটো চুইচ অফ জানা সিদিনা মোৰ কিবা কথাত খং উঠি আছিল কি কৰিছোঁ মই নিজেই নাজানো কিন্তু পিছতে মই ভাবিছোঁ যে মই তাক ইমান বেয়াকৈ ক'লো আৰে যাক মই ইমান ভাল পাওঁতে মই ইমান বেয়াকৈ ক'ব পাৰিলোঁ নে মোক আপোনালোকে তুমি বুলি ক'লে মোৰ নাম গৌতম বৰুৱা মই মানে ধৰ্মেশ্বৰ বৰুৱাৰ ল'ৰা হয় এওঁৰ কোচত থকা সন্তানটো মোৰেই হয় তাৰমানে তুমি হয় মই বিয়া কৰোৱা কথা আছিল আজিও নব মই বিয়া নকৰোৱা কৈ আছোঁ কেৱল এটাই আশাত আছোঁ যে এদিন আহিব মোৰ পৰা থকা খং অভিমান সকলো নোহোৱা কৰিব মোৰ লগত সংসাৰ কৰিব ইমান অভিমানী নে তুমি সেই যে গুচি আহিলে এটা ফোনো কৰিব নোৱাৰিলা তুমি সপ্তাহে এতিয়াও মোৰ পৰা তোমাৰ খং উঠি আছে নহয় মই দুখ স্বীকাৰ কৰিছোঁ স্বপ্নালী যে সেইদিনা মোৰ ভুল হৈছিল কিন্তু আজি মই অনুতপ্ত স্বপ্নালী কিন্তু আশাৰ জীৱনটো তুমি কিয় ধ্বংস কৰিলা মই কি বুজি এইবোৰ নবছৰ ইছ্যু বনাইছে বিপৰীত পাৰ্টিয়ে মোৰ দেউতাই ইমেজ নষ্ট কৰিবলৈ সম্পূৰ্ণ ষড়যন্ত্ৰ কৰিছে মইতো তোমাক সদায় এটা কথা কৈ আছোঁ যে মোৰ চৰিত্ৰ মই সদায় পৰিষ্কাৰ হৈ থকাটো বিচাৰোঁ আৰু তাৰ পাছত মই আশাৰ দৰে ইমান ভাল ছোৱালীজনী বলৎকাৰ কৰি হত্যা কৰিম বুলি তুমি কেনেকৈ ভাবিলা ইমান জঘন্য কাম মই কৰিব পাৰোঁ আচলতে দাদা মোৰ বন্ধুৱে মোৰ লগত গাদ্দাৰী কৰিলে ডিপ্ৰাছ অপজিট পাৰ্টিৰ লগত লগ হৈ মোৰ দেউতাৰ ইমেজ নষ্ট কৰিবলৈ এইবোৰ কাম কৰিছে আশাৰ আগত তাৰ নামটো গৌতম বৰুৱা বুলি লৈছিল যাতে আশাৰ মুখেৰে গৌতম বৰুৱা বুলি ওলাই হ'ল সেইটোৱে হ'ল তাৰ পিছত কিটো হ'ল অপজিট পাৰ্টিৰ লখবৰ ভিতৰতে মাৰি প্ৰমাণে নোহোৱা কৰিলে বেচাৰা ৰাহুল বেজবৰুৱাটো এনেই কি এনে কাণ্ড চাওকচোন ইমান ডাঙৰ ষড়যন্ত্ৰ আচৰিত দেই কথাবোৰ ভাবিলে কিবা আচৰিত যে লাগে তাকেইতো এনেকুৱা ঘটনা নাটক চিনেমাতহে দেখো কিন্তু হয় এৰা এনেকুৱা বাস্তৱ ঘটনা লৈয়েতো নাটক চিনেমা বনাই কিন্তু মোৰ উকিলে তুমি সকলো প্ৰমাণ ৰেডি কৰিছে মই যে নিটো সেইটো প্ৰমাণ হ'ব চাই থাকোঁ মোৰ দেউতাৰ ইমেজ কেতিয়াও নষ্ট কৰিব নোৱাৰে বৰঞ্চ এইবোৰ কাম অপজিট পাৰ্টিয়ে কৰা বুলি গম পালে মোৰ দেউতা বিপুল ভোটতে জয়যুক্ত হ'ব গাড়ীখনৰ লগত বহি দিছে কি কাম নকৰে ভাবিবই নোৱাৰো দেই মোৰ কথাবোৰ তোমাৰ বিশ্বাস হৈছিলে আৰু তুমিতো মোক ভাল পাইছিলা আৰু মোৰ কথা একো নজনাকৈ তুমি মোক ভাল পাইছিলা দুবছৰ ধৰিতো আমাৰ ভাল পোৱা আছিল আৰু মই মানুহজন কেনেকুৱা অন্তৰংগ মুহূৰ্তবিলাকতো মই ধৰা দিছিলোঁ তুমি মনত পেলোৱাচোন চকলে মোৰ কিন্তু কথাবোৰ বিশ্বাস হৈছে হেৰা বিশ্বাস হৈছে হয় এনেকুৱা ঘটনা ঘটে বহুতো নিয়মিত শাস্তি হ'ব যেনেকৈ আজি আমাৰ ভাইটিয়ে শাস্তি ঠিক কথা হৈছে মিনাৰসী মানুহজন এনেই পলাই ফুৰিব লগা হৈছে কিন্তু মই নিৰ্দোষী বুলি প্ৰমাণিত হোৱাৰ লগে লগে তেওঁ নিৰ্দোষী বুলি প্ৰমাণিত অৱস্থাই থাকক এতিয়া তুমি কি কৰিবা মোৰ লগত আমাৰ ঘৰলৈ যাবা নাই মই মা দেউতাক সকলো কথা কৈছোঁ তোমাৰ আৰু মোৰ সম্পৰ্কৰ কথা মা দেউতাক সকলো জানে মোৰ কথাবোৰ তোমাৰ বিশ্বাস হোৱা নাই নহয়
তুমি যে মোৰ পত্নী এই সন্তানটো যে মোৰ সেইটো প্ৰমাণ দিব লাগিব নহয় ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে তোমাৰ এই সন্তানটোৰ বাপেকৰ পৰিচয় নাই বুলি টিকিং কৰা সকলে সন্মুখত মই তোমাক সেন্দুৰ পিন্ধাম মই যদি আজি তোমাক কি বুলি ক'লো মোক সহায় এতিয়াও যদি কথাবোৰ বিশ্বাস হোৱা নাই তেতিয়াহ'লে নবজাওক আপুনি আপোনাৰ কেন্দ্ৰৰ দেমাতলৈ আহক আৰু দাদা আপুনি গাঁৱৰ দুজনমান মুখীয়াল মানুহক মাতি আনক যাওক মই বাৰু এইবোৰ কি শুনিছো ঠিকেই শুনিছে গতিকে মোৰ মতে আপোনালোক আগবাঢ়ক মই আজিয়ে মোৰ পত্নী সন্তানক লৈ গুচি যাম। হাজি ঠিকেই ওচৰত কেঁচুৱা থকাৰ পাছত এইবিলাক দিন বাৰ ৰক্ত স্পৰ্শ কোনো প্ৰয়োজন নাই কেৱল চুলিৰ মাজৰ ৰামনি পথাৰ কৰি আৰু ময়ো গাঁৱৰ দুজনমান মুখীয়াল মানুহ কি হ'লে গুণগোৱাকৈ মনে মনে থাকিলা যে মই কি কম একো ভাবি কেৱল তোমাক ভাল পাই থকা দিনবোৰলৈ মনত পৰিছে তোমাক বুজি পাওঁতে মই বাৰে বাৰে কিয় উজুতি খাইছো আজি তোমাৰ মুখৰ কথাবোৰ শুনি তোমাৰ পৰা উঠি থকা মোৰ কম ৰাগবোৰ কিয় নোহোৱা অভিমান তুমি যে মোক সঁচা অন্তৰৰ পৰা ভাল পোৱা কিন্তু মই তোমাক ভাল পাওঁ আমাৰ প্ৰেমৰ সাক্ষী হোৱা আছে বহুত মৰম লগা নহয়নে চোৱাচোন কিমান মৰম বাইদেউতো তাৰ বিষয়ে সকলো জানে তেনেস্থলত বাইদেউ এই মানুহটোৰ লগত কি বিশ্বাসত এখন ঘটনা ওলাই বিশ্বাস নকৰিবি সি যিখন নাটক আমাৰ আগত কৰি দেখুৱাল সমাজৰ আগত ভণ্টি খেলি পিনে নিজৰ কৰি ল'ব আৰু তাইও তাৰ কথাবিলাকত প্ৰতিয়ত গ'ল চাগে আৰু স্বপ্নালীৰ মাছ সাগৰত পগ পকাই থকা এজনী ছোৱালী পাৰ বিচাৰি হাহাকাৰ কৰি ফুৰা এজনী ছোৱালী কেঁচুৱাটোৰ সৈতে তাই কিমান কষ্টত জীয়াই আছে মাইকী মানুহ হিচাপে মই অনুভৱ কৰিব পাৰোঁ হয়তো তাৰ কথাবোৰত স্বপ্নালীয়ে পাৰ বিচাৰি পালে হয়তো কেঁচুৱাটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিলে বহুত বেয়া কথা হ'ল এতিয়া তোলে ফোন কৰি ফাইলটো খুজিব নিদিও বাচ্চাটোৰ লগতে স্বপ্নালীকো খতম কৰি যদি জেললৈ যাব লাগে না তোকো এটা শিক্ষা দিহে যাব গতিকে মই কি কৰোঁ দিল বাহাদুৰ মই মানুহটো একেবাৰে পাগলৰ দৰে হৈ পৰিছোঁ ফাইলটো বিচাৰি মোক কেইবাবাৰ ফোন কৰিছোঁ আৰু কাইলৈ ভিতৰত যদি মই ফাইলটো নিদিওঁ তেতিয়া সিহঁতে বাইদেউহঁতক মাৰি পেলাম বুলি কৈছে কি মাৰি পেলাব নহয় ভাইটি তুমি যেনেকৈ পাৰা সিহঁতক উদ্ধাৰ কৰা স্বপ্নালী ঘৰখনক বুজা হোৱা বুলি ভাবিছিলোঁ কেতিয়াবা গাত লগাকৈ দুই এষাৰ কথাও শুনাইছিলোঁ ক'লেও আজি বিপদৰ কথা শুনি মোৰ মনটোৱে হাহাকাৰ কৰি উঠিছে কেঁচুৱাটোলৈ বৰ মনত পৰিছে তুমি কিবা এটা কৰা ভাইটি সিহঁতক যেনেকৈ পাৰা ঘৰলৈ উভতাই আছা ভাইটি কেনেকৈ পাৰা তাইক বিপদমুক্ত কৰ তাইক ঘৰলৈ উভতাই আন ভাইটি মই গোটেই জীৱনটো গাঁৱতে পাৰ কৰোঁ গাঁৱৰ সহজ সৰল মানুহৰ লগত থাকি চালাক হ'বলৈ নিশিকিলোঁ সেইকাৰণে গৌতমপুৰৰ বিশাল কথাবোৰত ভুল কৰি মই কি কাম কৰিছোঁ তই মোক এই মহাপাপৰ পৰা ৰক্ষা কৰ আপোনাক হাত জোৰ কৰিছোঁ কিবা এটা উপায় দাদা মই ভিতৰত আছোঁ খাই ল'ব কালিৰ পৰা মানুহটো পাগলৰ দৰে চব পেলাই আছে ভাইটি বাইদেউহঁতক মই কেতিয়াও বিপদত পৰিবলৈ নিদিওঁ কি ভাবিছ ফাইলটো দি দিয়াৰ কথা ভাবিছ নহ'লে কি কৰিম আৰে মই কৰিম জিন্দা আছোতো দিল বাহাদুৰ তোৰ বাই মোৰ বেহেন হয় কেৱল আদালতৰ তাৰিখ নপৰালৈকে তই ফাইলটো লৈ এইকেইদিন মোৰ লগত থাকিব লাগে বাইদেউহঁতৰ কি হ'ব ফাইলটো লৈ মই আদালতলৈ গ'লে সিহঁতে বাইদেউহঁতক মাৰি নেপেলাব নোৱাৰে মাৰিব কৈছোঁ তাই মোৰ বেহেন হয় তাই য'তেই আছে তাৰ পৰাই মই তাইক উদ্ধাৰ কৰি আনিম হেল্ল' ছাৰ নাই জাষ্ট ওলাইছোঁ হয়
কোৱাৰ্টাৰ আছোৱে ভাতকেইটা খাই জাষ্ট তামোলখন খাই ওলাইছোঁ আৰু অফিচলৈ যাওঁ না এই নহয় ছাৰ মই বেজবৰুৱা ছাৰ পিছত এতিয়াও বহুত মানুহ লগাই থৈছোঁ কিন্তু এতিয়ালৈকে কোনো একো সুমসূত্ৰ উলিয়াব পৰা নাই আকৌ অঁ আপুনি টেনশ্যন নল'ব মই আদালতৰ তাৰিখলৈ এতিয়া 2 দিন সময় আছে উলিয়াই দিম হয় হ'ব কিবা কাম আছে বহুত ডাঙৰ কাম ফোনত পাতিব নোৱাৰি কাৰণে নিজে আহিছোঁ পটাপট কওক মোৰ দেৰি হৈছে ইয়াত পাতিব পাৰিম নে লাখ টকীয়া কথা কিন্তু অকলে থাকোঁ কোটি টকীয়া কথা পাতিব পাৰিব আপুনিতো কোটিৰ ঘৰতে পাব মোক লাখৰ ঘৰত ৰাখিব আকৌ কেনেকৈ MLA পুতেকক বচাবলৈ যিটো ফাইলৰ অনুসন্ধান কৰি আছে সেই ফাইলটোৰ সন্ধান মই দিম আপোনাক মই আৰে যিটো ফাইল বিচাৰি মই ইমান দিনে পাগলৰ দৰে ঘূৰি ফুৰিছোঁ সেইটো ফাইলৰ সন্ধান আপুনি মোক দিব পাৰিব কিন্তু কেনেকৈ কিয় দিম মোক টকা লাগে আজি কিছুদিন ধৰি হাত খালী হৈ আছে টকা মই দিম ফাইলটো ক'ত আছে কিমান দিব ছাৰ না প্ৰথমতে ফাইলটো ক'ত আছে প্ৰথমতে যিমান দিব প্ৰথমতে ফাইলটো ক'ত আছে কওক মোৰ জাবান আছে জাবান মতে দিম ময়ো যিমানমতে ক'ম প্ৰথমতে যিমান দিব এইটো ঠিক আছে পুৰা কি পুৰা 1 লাখ টকা দিম 1 লাখ খালী ফাইলটো পাব ভিতৰৰ কাগজ এখনো নাপায় নিজে কুটিৰ ঘৰ খাব মই 1 লাখ এনে অকণমান টুকুৰীয়াহে চাইছিলোঁ ৰ'ব হেৰি নহয় কিমান দিব লাগিব 5 লাখ 5 লাখ ইমান বেছি নে হ'ল অ'কে 5 লাখ মই দিম কি ক'ত কিয় বিখ্যাত কাইলৈ আলপতৰ সাজু হৈ থাকিব মই নিজে আহি আপোনাক লৈ যাম ইহঁতে মাল দিব ফাইল ল'ব কিন্তু ছাৰ আপুনি ইউনিফৰ্মত নাথাকিব চিভিলত থাকিব কিয় মানুহে সন্দেহ কৰিব অ'কে বঢ়িয়া আহক এষাৰ কথা কৈ যাওঁ নেকি কি ওপৰত ভগৱান আমেৰিকাত ট্ৰাম্প দিল্লীত মোদীজী আৰু ইয়াত বদৰুদ্দিন কৰিমুদ্দিন ফজৰুদ্দিন আহমেদ হাজৰিকা তুই ফোন কৰি ভাইৰক ক নহ'লে তোৰ পুতেৰক ইয়াতে তুলি তুমি তোমাৰ সন্তানটোক হত্যা কৰিব ইমান দয়াময়হীন মানুহ নে তুমি মোৰ সন্তান এই বেলেগৰ আগত নকবি ঠাট্টা কৰিব হাঁহিব তোক আৰু তোক মই কেতিয়াবাই কৈছো যে তই 10 টাকাতৰ পানী খোৱা এবাৰ তোক বিশ্বাস কৰি ভুল কৰা পাছত দ্বিতীয়বাৰ তোক চিনি পাওঁতে মই কিয় ভুল কৰিম ভগৱানে বাৰে বাৰে মোৰ জীৱনটোক লৈ কিয় ৰং চাইছে কিয় বাৰে বাৰে মই মুখ ঠেকেচা খাইছো ইমান এখন সুন্দৰ নাটক কৰি তই মুখটো কাষ্টেৰে ধুৱাই পদবন্দী কৰিলি ভাইটিৰ হাতত থকা ফাইলটো ল'বলৈ তই মোৰ হিৰক এন্দুৰো দিলি কিয় তই মোৰ জীৱনটোক লৈ ইমান খেলা খেলিছ ইমান খেলি থকাতকৈ তই মোক মাৰি নেপেলাও কিয় দে বিশ্বাসতে মই নিজৰ ভুল কৰি আকৌ পাগলামি নকৰিবি তই নিজে মৰিব নোৱাৰ যেতিয়ালৈকে মই ফাইলটো নাপাওঁ তেতিয়ালৈকে তহঁত মৰিব নোৱাৰ আৰু চিন্তা নকৰিবি যদি মই ফাইলটো নাপাওঁ তেতিয়াহ'লে তহঁতৰ মৃত্যু মোৰ হাততে লিখা আছে ভাইৰে বাৰে বাৰে ফোন কৰি এটাই কথা কৈ আছে তহঁতক ইয়াৰ পৰা এৰি দিব লাগে আৰু ময়ো এটাই কথা কৈ আছো কিবা কাৰণত যদি মই দোষী বুলি প্ৰমাণিত হওঁ তেতিয়া তহঁতক ইয়াতে মৰি শুন আশাৰ কেছটো যে মই জড়িত নহয় ইতিমধ্যে মোৰ উকিলে সকলো মই এৰি কৰিছোঁ মানে মই যেনেকৈ কৈছোঁ তেনেকৈ ভাইৰক ফোন কৰ তই মোক মাৰি পেলা কিন্তু ফাইলটো যেনেকৈ থকা তাৰ প্ৰতি মই বিচাৰোঁ তোকে শাস্তি পোৱাটো বিচাৰোঁ যা থাক তই নাবাচিবি তোৰ শাস্তি হ'বই বহুত মুখ চলাব পৰা হৈছে নহয় ভয় ভীত নোহোৱা হৈছে তোৰ তোক কাজে মই চালাম মা দেউতা আহিছে এটা কথা মনত ৰাখিবি মোৰ দেউতা কিন্তু মোতকে বেছি ভয়ংকৰ মানুহ এইজনীয়ে ৰাহুল বেজবৰুৱাৰ বায়েক বাচ্চাও আছে সুন্দৰ মোৰ ল'ৰাই আজিলৈকে ভাল কাম কৰিবলৈ নিশিকি বেয়া কামবোৰ অতি সুন্দৰকৈ কৰে তোমালোকক ই মোৰ ফাৰ্ম হাউচলৈ কেনেকৈ আনিলে মই নাজানো কিন্তু আনি বৰ ভাল চিন্তা কৰিছে এতিয়া ফাইলটোৰ লগত কেৱল মোৰ ল'ৰাৰ ভৱিষ্যতেই জড়িত হৈ থকা নাই মোৰো ভৱিষ্যত জড়িত হৈ আছে ইলেকশ্যনৰ কথা জড়িত হৈ আছে গতিকে আদালতলৈ ফাইল যাব নোৱাৰে
তাৰ আগতে ৰাহুল বেজবৰুৱাই ফাইল আনি মোৰ হাতত তুলি দিব লাগিব। আদালতৰ ৰায় শুনাৰ পাছত অৰ্থাৎ মোৰ ল'ৰা নিৰ্দোষী বুলি প্ৰমাণ হোৱাৰ পাছতহে তোমালোকক ইয়াৰ পৰা যাবলৈ দিয়া হ'ব। ৰাইজৰ আগত সেইটোৰ পিঠাই মোক লৈ আহিছে। সন্তানটো নিজৰ বুলি পৰিচয় দি মোক ঘৰৰ পৰা লৈ আহিছে। তাৰ পাছত মই কলৈ যাম? ক'ত আশ্ৰয় পাম? আত্মহত্যা কৰাৰ বাদে আন কিবা ৰাস্তা থাকিবনে মোৰ হাতত? এইটো তোৰ সন্তান নেকি? আচ্ছা, তাৰ মানে অবৈধ সন্তান। তেতিয়াহ'লেতো তোক এৰি দিয়াৰ কথাই নাহে। আৰু এটা অবৈধ সন্তানৰ মাকক মই বোৱাৰী কৰিম বুলি তই কেনেকৈ ভাবিলি হা? তই সদায় ইয়াৰ ৰক্ষিতা হৈ থাকিব লাগিব। তোৰ সন্তানক সকলোৱে অবৈধ বুলিয়েই ক'ব। জাৰজ! নীরবে নীরবে চিনাকি মাথু জানো হাজৰিকা ক'লে লৈ আহিলে? এইটোৱে দেখোন আমাৰ এই দিল বাহাদুৰ এটা। দিল বাহাদুৰৰ হাততে ফাইলটো আছে। বহুত বিশ্বাস কৰি দিছিল বেজবৰুৱা ছাৰক ফাইলটো, কিন্তু বেজবৰুৱা ছাৰে দিল বাহাদুৰক গাদ্দাৰী কৰিলে। টকাৰ বিনিময়ত ফাইলটো বিক্ৰী কৰাব বুলি চোতাৰ হতুৱাই মোক কৈছে। তেনেহ'লে দেখোন ফাইলটোৰ কেইবাটাও জেৰক্স কপি থাকিব পাৰে। পাৰে ছাৰ। কি পাৰে ছাৰ? তেনেহ'লে মোৰ এটা ফাইল কি লাভ হ'ব? নহয় কি নহয়? নহয় মানে কি? তোৰ লাভ ন, তোক যে এতিয়া ইয়াৰে আনিলো আমাৰ লাভ। মানে বুজা নাই? এতিয়া আপুনি আমাক ক'ব লাগিব যে লকআপৰ ভিতৰত দীপৰাজক কোনে হত্যা কৰিলে, কাৰ নিৰ্দেশত হত্যাটো হৈছিল। আপুনি এফালৰ পৰা কৈ যাব আৰু আমি ভিডিঅ' ৰেকৰ্ডিং কৰি যাম। হাজৰিকা, মই ফাটুৱাইছোঁ ছাৰ। মই এইবোৰ একো নাজানো ছাৰ। মই নাজানো নহয় ছাৰ। মই জানো, আৰু মই জনাখিনিকে বেজবৰুৱা ছাৰক কৈছোঁ। মই আৰু হাজৰিকাই কোৱা কথাখিনি এতিয়া আমি আপোনাৰ মুখেৰে শুনিব বিচাৰিছোঁ। কি কৈছা? হাজৰিকাই কি কৈছা? আপোনাৰ মিছেছে চাকৰি, ঘৰ মাটি, প্ৰাইভেট কথাখিনি MLA ছাৰৰ লগত যে পাতিছিল, মোক শুনিবলৈ নিদি যে বাহিৰলৈ পঠিয়াইছিল। আৰু এইবোৰৰ লোভত পৰি আপুনি দীপৰাজক লকআপৰ ভিতৰতে হত্যা কৰিলে। মই কোবাল লাঠিডালেৰে কোবাই আপুনি দীপৰাজক মাৰি পেলালে, নহয়? নহয় ছাৰ, নহয় ছাৰ। হেৰি হাজৰিকা, আপোনাৰ লগত মোৰ এনেকুৱা কি ব্যক্তিগত শত্ৰুতা আছে? আপুনি মোক এনেকৈ অপৰাধী সজাব বিচাৰিছে? ভালেৰে শুনিছো, সত্যটো এফালৰ পৰা কৈ যাওক। ছাৰ, আপুনি এতিয়া মোক জোৰকৈ মিছা কথা কোৱাব নেকি? পাহৰি নাযাব মই কিন্তু এজন পুলিচৰ চাকৰিয়াল। পুলিচ আরে তোর দরে পুলিশ দরে ডিপার্টমেন্ট ভরি থাকে না, দেখ শহর নামে যাবলে বেশি দিন না লাগে। সঁচা কথা কো, তাক কোনে লকআপৰ ভিতৰত মাৰিলে তই নাজানো? তই নাজানাস? মোৰ গান হাতিছ, পুলিচৰ গান হাতিছ, গুলিয়াই দিম। সঁচা কথা কো, তাক কোনে হত্যা কৰিলে? নাজানে চালা, ইয়াক জিন্দা ৰাখি কি লাভ আছে? ইয়াক খতমেই কৰি পেলাও। জানো লালন উষাধন ক্ষণে হয় মহাৰাজ মাতেলো ভেৰি মূৰ্খ। লালন উষাধন ক্ষণে হয় মহাৰাজ। মই আচলতে লোভত পৰি পাপ কাম ক'ত আছে? মোৰ বাইদেউহঁতক গৌতম বৰুৱাই ক'ত লুকুৱাই ৰাখিছে? সেইটো মই নাজানো নহয়, মিছলীয়া, তই চব জানো, সেইটো নাজানো। ইয়াক হালালে জানো ছাৰৰ ফাৰ্ম হাউচ, কিন্তু তালৈ যোৱাটো ইমান সহজ নহ'ব। তাত চিকিউৰিটি বহুত আছে। তয়ে লৈ যাব লাগিব,
কাইলৈৰ ভিতৰত বাইদেউহঁতক উদ্ধাৰ কৰি ফাইলটো আদালতত জমা দিব লাগিব মই নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰি দোষীক শাস্তি দিয়াব লাগিব তই লৈ যাব লাগিব দানৱ বুলি কয় ভাইৰক আদালতলৈ যাবলৈ দিছা ভাইৰক ফাইল লৈ ইয়ালৈকে আহিবলৈ দে নহ'লে বাপ পুতেক দুইটাকে মাৰি ইয়াতে পুতি থৈ দিম আহিছে নেকি ঠিক আছে মই চিকিউৰিটি কৰিছোঁ 1 মিনিট ৰ'ব ঠিক আছে আহিছে তোৰ ভাইৰে ফাইল লৈ ইয়ালৈ আহিছে এটা ফাইল আনিছে তেনেকুৱা কিমানটা বা ফাইল বনাইছে গতিকে আদালতৰ ৰায় নুশুনালৈকে ইহঁত ইয়াৰ পৰা যাব নোৱাৰে ইয়াৰ পৰা ওলোৱাৰ সকলো ব্যৱস্থা কৰিহে মই ইয়ালৈ আহিছোঁ সকলো স্বীকাৰ কৰিছে আশাক বলৎকাৰ কৰি কেনেকৈ হত্যা কৰিছিল মোক কেনেকৈ ছাছপেণ্ড কৰিছিল সকলো ভিডিঅ' ৰেকৰ্ডিং হৈ গৈছে ভিডিঅ' ৰেকৰ্ডিং তই এইটো স্বৰূপ লৈ জনতাৰ নেতা ওলাইছ দেশ শাসন কৰিবলৈ ওলাইছ তোৰ স্বৰূপ মই দম কৰিম উলংঘ কৰিম তোক তাৰ আগতে তহঁতক ইয়াতে মাৰি তহঁতৰ ডেড বডিয়ে নোহোৱা কৰিম মই আরে মার না মার তোর হিম্মত আছে সারা সলা গুলি আজি খালি হাতেৰে আহিছো বুলি না ভাবিবি ফাইনেল খেল খেলিম বুলি আহিছো তোৰে ফাৰ্ম হাউচত যিমান চিকিউৰিটি আছে না প্ৰত্যেকটোৰ লগত মোৰ দুটাকে মানুহ ফিটিং আছে আজি দিল বাহাদুৰৰ বাহাদুৰি আকৌ এবাৰ দেখাম বুলি আহিছো কি চাইছ মাৰি পিষ্টল পেলা নহ'লে ইয়াতে ঠেকেছে মাৰি মোৰ কিবা দুৰ্ভোগ বুলি ভাবিছ মোৰ ল'ৰাৰ যদি কিবা অনিষ্ট হয় নহয় তেতিয়াহ'লে ইয়াতে পিষ্টল পেলা বাচ্চাটো দে কণী কি চাই আছ ভৰিত চলা না গুলি চিকিউৰিটি তহঁত ক'ত পৰি আছ জননেতা হয় চুপ সারা নেতা আরে তোর দরে নেতাক রাজপথত উলংঘ কৰি কুবাব লাগে দেশৰ আইনে তহঁতক ঢুকি নাপায় কিন্তু দিল বাহাদুৰে তো ঢুকি পাব খালাস তোৰ জীৱনটো ধ্বংস কৰি আঁতৰি যোৱাৰ অধিকাৰ ক'ত পালি চালা আৰাম মোৰ ভালকৈ হত্যা কৰি তই মোৰ কলিজাত যিকোনো জুই জ্বলাই আছ সেই জুই আজি মই তোৰ তেজেৰে নুমুৱাম তই মোৰ আশাক বলৎকাৰ কৰি ক্ষান্ত নাথাকিলি সকলো প্ৰমাণ নোহোৱা কৰি পেলালি নহয় চালা মই আদালতলৈ নিনো ইয়াতেই মাৰি শেষ কৰি পেলাম শান্তি নাপাব মোক মাফ কৰি দিয়া সপ্তাহী মোৰ ভুল হৈ গ'ল মোক মাফ কৰি দিয়া তুমি মোৰ ভুল হৈ গ'ল সপ্তাহী আৰু মানুহৰেতো ভুল হৈছে সপ্তাহী গতিকে মোক মাফ কৰি দিয়া আৰু তুমিতো মোৰ পত্নী হয় চোৱাচোন তোমাৰ শিৰত মই দিয়া সেন্দুৰ কেনেকৈ জিলিকি আছে তুমি চোৱাচোন
সেইটোৰ পবিত্ৰতাৰ বিষয়ে তোৰ কিবা জ্ঞান আছে নেকি? তোৰ মনত তই এইখিনি কেৱল ৰঙা পাউডাৰ হে নহয় জানো? তই বিধৱা সেন্দুৰখিনিৰ ভৰ মই সহ্য কৰিব পৰা নাই। এই সেন্দুৰখিনিৰ মাজত এগালমান বিষাক্ত পোকে কিলবিলাই থকা যেন লাগিছে। এইখিনি সেন্দুৰ মই হিৰত ল'ব নোখোজো জানা। বিষাক্ত পোকৰ কামোৰণিত মোক গোটেই দেহাটো যন্ত্ৰণা চটফটাবলৈ ধৰিছে। এই যন্ত্ৰণা মই নোহোৱা কৰিব খুজো ভাইটি। এনেকুৱা সেন্দুৰ মোক নালাগে। বাইদেউ তই কি কৰিলি? তোৰ হাত কিয় লেতেৰা কৰিলি? মোক আইন হাতত ল'বলৈ নিদি তই এইটো কি কাম কৰিলি বাইদেউ? আইনে ইয়াক কি শাস্তি দিব মই জনা আছো। ই কিমান অপৰাধী মোতকৈ বেছি আইনে নাজানিব। আইনে এটা কথাই জানিব যে বাপেক পুতেক দুইটাকে দিল বাহাদুৰে হত্যা কৰিছে। এটা জাৰজক ন্যায় দিবৰ বাবে হত্যা কৰিছে। দিল বাহাদুৰ আইনৰ ৰক্ষক গতিকে মোক দোষী বুলি প্ৰমাণ কৰ। আৰু পাৰ্থ দত্তক কাজ কৰাত খাৰা কৰাই নিজকে নিৰ্দোষী সজাই জনতাৰ বিশ্বাস ঘূৰাই আন। মই ভাল মানুহ নহয় ৰে। মোৰ স্থান মুকলি আকাশৰ তলত হ'ব নালাগে, কাৰাগাৰৰ চাৰিবেৰৰ মাজত হ'ব লাগে। মই মোৰ দুখ হাঁহি হাঁহি স্বীকাৰ কৰিম। বেহেন তোক মই এটা অনুৰোধ কৰিম, তই যেনেকে নহওক ইয়াক মানুহ কৰি কেতিয়াও দিল বাহাদুৰ হ'বলৈ নিদিবি। জাৰজ কৰি সমাজলৈ ৰিটাৰ্ণ হ'বলৈ নিদিবি। সজাৰিৰ হাতে সপোনৰ বাৰী ঘৰ মায়াৰ বুতুলি কোতেনো কাৰে শৰতৰ আকাশ জোনাক জোনালী